বিচিৰেচোন মোক অকণ মোক চেচ কৰি পেলালি তহঁতে চেচ কৰি পেলালি কাৰো চাকৰি নাথাকে মই কৈ থলো চাবি এটা নহয় দুটা নহয় চাৰিটাকে বস্তু হেৰাইছে তাকো থানাৰ ভিতৰৰ পৰা মোৰ মূৰত এইটো কোব কিয় মাৰিলি বাইলো তহঁতেতো জানো মই আগতে মূৰত কোব খাই থকা মানুহ মোক আজি একেবাৰে মাৰি পেলালি ন মোৰ মণিজনীৰ কি হ'ব চাকৰিটো গ'লে মুখলে ভেবা লাগি কি চাই আছো ন মই এতিয়া কি কৰিম আকৌ নাচ চবকে মাতি দে নাচ বস্তু হেৰাইছে তোমাৰ কেনেকুৱাটো কৈছে চা পাগলৰ ৰূপ মোৰ দেখা নাই নহয় আজি দেখুৱাম মই পাগলৰ ৰূপ নহয় নহয় থানা পৰা যদি সঁচাকে বস্তু হেৰাইছে আপুনি অকলে কিয় টেনচন লৈ আছে বিপদত পৰিলেতো আমিও পৰিম চিনিয়ৰ না মই চিনিয়ৰ তহঁত পাতৰ আৰু বস্তু পাততে থাকি যাবি কিন্তু মই ফল না মই হাইলাইট হৈ থাকিম তো কেলে এনেকুৱা কৰি আছে আপুনি মোৰ গোসাই কি লীলা দেখুৱালা এয়া পাৱে পৰি হৰি বাকলি কলে গৈছে কলে যা মই ইহঁত পকাকো মাতি আনো নহলে আপোনাৰ এইবোৰ মই অকলে চাই থাকিম নেকি পাৱে পৰি হৰি কৰো কাতৰি প্ৰাণ ৰাখবি মোৰ আপুনি আকৌ এইখিনি ওলালেহি যে অথনিয়ে দেখোন আপোনাক কৈছিলো মই কেছ এটাৰ কাৰণে থানা বিচাৰি পালে কি থানা যেনে তেনে আৰু দেই তেনেহলে বাট লওক কেছটো নিদিয়াকৈ আকৌ মই কিয় যাম এই বাকলি আপোনাক মই বাহিৰত যাবলৈ কোৱা নাই ভিতৰত যাবলৈ কৈছো থেংক ইউ দেই কোনফালে যাম দৰ্জা যোনফালে খোলা আছে অ'কে হেৰি নহয় আপুনি কেনিবা যায় হ'বলা মই মানে অকণমান গাঁওখন ফুৰি আহোঁ দেই লেগ ষ্টাইলত কথা কয় দেই কমল ডাঙৰ কথা হ'ল নহয় মোহন নাই নাই মানে আৰে দোকানতো নাই মোহন দোকানতো নাই তাকে এই ক'ত কি কৰি আছে বা মোৰ চিন্তা লাগি গৈছে ভাই ওলাই আহোঁতে চাগে কোনোবাই ধৰি লৈ গ'ল ধেমালি কৰি আছা মই আছো টেনচনত মৰি ধেমালি কৰা নাই চুৰত যিহে উৎপাত মানুহ যে চুৰ কৰি নিনিব কি মানা আছে তই তাৰমানে চব জানো হয় নাই কি হ'ল বিটিবা আৰে মোক কি জানো তোৰ লগত কি পেক আছে সেইটো ক কাৰ কি পেক আছে তইহে জানিবি আমি কেনেকে জানিম আৰে মই একো বুজি পোৱা নাই বাইদেউ চোৰৰ লগত পেক কৰি তই এতিয়া একো নজৰ দেখুৱালে হ'ব নেকি মই চুৰৰ লগত পেক তেনেহলে কি ৰাতি তইহে ডিউটিত আছিলি তেতিয়াহ'লে থানাৰ পৰা কেনেকে চুৰ হ'বলৈ পালে কি থানাত চুৰ কক কি ক'ম কিয় আহিল আপুনি দেখোন ক'বলৈ সুবিধাই দিয়া নাই এতিয়া দিছো কক মোৰ নাম SP HP হয় মানে হেমন্ত ফুকন আচ্ছা কি কথাত আহিলে মই AC ওপৰত এটা কেছ দিবলৈ আহিছোঁ বাছ চাবাছ কি নাম আছিল আগৰ দিনত কি কৰি পেলালে হে আগৰ দিনত ভাদ মাহত জন্ম হোৱাটোক ভদিয়া বুলি কয় ফাগুনত জন্ম হোৱাজনীক ফাগুনী বুলি কয় যদি ৰূপে গুণে তমস্কাৰ সেইটোৰ নাম ৰূপেশ্বৰ যদি দেখিবলৈ ক'লা সেইটোৰ নাম কলিৰাম আৰু আজি চাওক আপুনি হেমন্ত ফুকন গৈ HP তৈলুক্য ভাৰতী গৈ TV উফ সম্পূৰ্ণ নামটো কি এয়াৰ কণ্ডিশ্যন নামেই নে এজন হিন্দু নে মুছলমান নে খ্ৰীষ্টিয়ান কোন এই AC-জন নহয় AC মানে এয়াৰ কণ্ডিশ্যন এই মানুহৰ ঘৰত যে লগাই ঠাণ্ডা পাবলৈ ধেমালি কৰিবলৈ আহিছে কামৰ সময়ত থানা এই দুৰ্যোগৰ সময়ত সঁচাকে কেছ দিবলৈ আহিছোঁ AC-ৰ ওপৰত হয় লওক হাৱা খাওক এটা নহয় দুটা নহয় চাৰিটাকে মূল্যৱান বস্তু থানাৰ পৰা নোহোৱা হৈ গ'ল আৰে পুলিচৰ সন্মুখৰ পৰাই চুৰ কৰি লৈ গ'ল পুলিচ সোপাই গমেই নেপায় পুলিচ যে মাৰি আছে আপুনিতো পুলিচ তাতে আকৌ চিনিয়ৰ আপুনি কিয় গম নাপায় ছোৱালী মানুহ ইনভেষ্টিগেশ্যন কৰি আছো ধেমালি কৰি থকা নাই কিন্তু নহয় ৰ'বচোন আপুনি ইনভেষ্টিগেশ্যন কৰি আছো মানে কি আমাৰ ওপৰত ইনভেষ্টিগেশ্যন চলাইছে নেকি মই চলাব পাৰো কাৰণ ইনভেষ্টিগেশ্যন ইজ ইনভেষ্টিগেশ্যন তেতিয়াহ'লে আমি গৈ থাকো ক'লে যা আমাৰ ওপৰত আপোনাক চুৰ সজাই ইনভেষ্টিগেশ্যন কৰিবলৈ সুবিধা নিদিমতো থানাত চুৰ হৈছে আমাৰো বেয়া লাগিছে কোনে চুৰ কৰিছে গম পালেতো নেলো উৰুৱাই দিম মই তাৰ ওপৰতে আকৌ কোনোবাই চিনিয়ৰগিৰি দেখুৱাই আমাক চুৰ সজালে হ'ব নেকি তেতিয়াহ'লে ৰৈ আছো কিয় ধৰি আন ক'ত পাম চুৰ কিয় তই বোলে আকৌ পুলিচ হ'লো বোলে কিবা ঠাউকেইটা চুৰটো পাম নেকি চিন্তা কৰ ব্ৰেইনটো খটা নে মই ব্ৰেইনৰ ভিতৰত সোমাই ঘিউখিনি লৰাই দিওঁ নেকি ঐ বিটিবা আহকচোন এইফালে ক'ত যাওঁ এই বাহিৰলৈ যাওঁ কমল ছাৰ তুমি কাগজ এখন লৈ আহাচোন পেন আছে বাৰু মোৰ হাতত কাগজ কেলে লাগে আকৌ এই বস্তুবিলাক ভালকে ডিটেইলছত লিখি যাব লাগিবতো ভিতৰত লিখগে দেখা নাই সেইজনে কেনেকে গৰজি আছে ভিতৰত কাম এটা এনেকে অশান্তি কৰিব পাৰি নেকি যোৱা আকৌ লৈ আহাগে আনি আছো নহ'লে ৰাঘৱ বোলাটোকে উঠাই দিমবই এই ৰ'ব এনেকে ঘপককে ধৰি আনিব নোৱাৰি নহয় মই কথাটো ভাবিছোহে ভাবিছ ঠিকে আছে কিন্তু তই তাৰ কথা কিয় ভাবিলি মোৰ এনেকুৱা লাগিছে চোৰৰ কাৰণটো সিয়ে হ'ব লাগে কিন্তু
তাতো এটা কথা আছে, এই ফাইলটো কিয় চুৰ কৰিব? অকল ফাইলকেইটাই নিয়া নাই নহয়, কিবা কিবি বেলেগ বস্তুও নিছি। এইটোৱেটো কথা, গোলকটো কলিং বেলটো সিনি কৰিব কি? হা ঐ তহন মুখা এতিয়া চিৰিয়াছ হোৱাই নাই যে। চিৰিয়াছ আমি চিৰিয়াছ যদি কচোন কোনে চুৰ কৰিছে? নহয়, আমি অনুসন্ধান কৰি আছো, ৰ'ব। বহি বিচনা এখন আনি দিওঁ, শুই লহত। চাবি দে, মই ছাৰক কিন্তু এতিয়ালৈকে জনোৱা নাই। যদি ছাৰক জনাই দিওঁ কিন্তু এইজনে অকমান বেছি নকৰে নে? কাগজখন দে। অ' বাইদেউ, আমাৰ কি হ'ব? চাকৰি যাব না আমি মৰিম। মুঠতে মোৰ এক কথা, মৰিলে আমি গোটেইকেইজন একেলগে মৰিম, কোনো ছিংগল পাৰ্চন কিন্তু বাচি যাব নোৱাৰিব। কমলা, মই এইবোৰ কি শুনিছো? বেজন আগত খৰে খালে যে কি তই কি আমাৰ নাকক খৰ উঠাবলৈ আহিছ নেকি? এটা দি চাব পাৰো। তাৰ মানে তুমি কিবা জানা? আচলটো ধৰিব নোৱাৰিলাতো, এতিয়া মোৰ কান্ধত বন্দুক থৈ সাৰি যাবা। এই যিকোনো সময়ত যি কথা কৈ থাকিবি, এনেই কাণ মোৰ গৰম উঠি আছে, ক'ব নোৱাৰা হৈ আছো, দুখুন্দা দি তোকো লকাপত ভৰাই থৈ দিম একেবাৰে। পাৱাৰৰ অপব্যৱহাৰ কৰিব নাপায়। ওৰা জ্ঞান দি নাথাকিবা এইটো সময়ত, নহ'লে উৰহৰ খং ভগা ধাৰি ওপৰত তুলিম। তাৰ বাহিৰে কি কৰিবানো? তাৰ বাদে একো উপায়ো নাই নহয়। আৰু নিজৰ বুলি সহায় কৰিবলৈ আহিছিলো, এনেকুৱা ব্যৱহাৰ কৰিলে যেতিয়া যাওঁ। চুৰ ধৰা পৰিলে মোক খবৰটো দিবা, নিউজ চেনেলক কৈ পেলাই নিউজ এটা কৰিব লাগিব। বেহৰবাৰী আউটপোষ্টৰ বৃহৎ সাফল্য। যোৱা নিশা থানাৰ ভিতৰত হোৱা চুৰিকাণ্ডৰ লগত জড়িত সদস্যসকলক তৎপৰতাৰে ধৰা পেলায়, আৰু তেওঁলোকক বৰ্তমান এতিয়া গৰমত ক'লা পৰি গৈছো। আৰু হ'ব, মোৰ কথা নুশুনিলে আৰু হ'ব। কি হ'ল? মই যে কেছ এটা দিবলৈ আহিছো, পাহৰিলা নেকি? এচিৰ ওপৰত এই থানাত কি হৈ আছে গম পাইছেই নহয়। এইবিলাক বলিয়ালি কেছৰ পিছত ঘূৰি ফুৰিবলৈ আমাৰ হাতত টাইম। তেনেহ'লে থাকক গৰমত। তাৰমানে আপুনি কি ছাবমিট কৰিব বিচাৰিছে? যে আপোনাৰ কেছটো ৰেজিষ্টাৰ কৰি ইয়াতে যিমান এচি আছে চব উঠাই আনিব লাগে? প্ৰয়োজন হ'লে চব উঠাই আনিব লাগিব। এই ষ্টীলৰ ফিল্টাৰটো দেখিছে? তাত পানীবোৰ ঠাণ্ডা হৈ থাকে। এঘুট মাৰক, সেই চুক এটাত বহি থাকক, গৰম হাৱা এৰি নাথাকিব। ছাৰ থানালৈ যায়। তোৰ কি ক'ব লগা আছে ক? ছাৰ থানাৰ খবৰটো পালে। কি খবৰ? তাৰমানে আপুনি গমেই নাপায়? উল্টা পুল্টা কথা কৈ ৰাতিপুৱাতে মূৰটো বেয়া নকৰিবি। আলটো ফালটো কথা নহয়, বিদ্যা শপত। আপোনাক ভয়তে কোনেও ক'বলৈ সাহস কৰা নাই। যদি কথাটো সঁচা হয় তেনেহ'লে বাৰু একো নাই, আৰু যদি কিবা কাৰণত মিছা হ'ল ইচ্ছাই মই মোৰ পিঠি আপোনাৰ মুখৰ আগত পাতি দিম। মনত ৰাখিবি। কৃষ্ণক চিন্তি। একো এটা ক্লু উলিয়াব পৰা নাই নহয়। এই বস্তুকেইটাও আপোনাৰ এনেকুৱা হ'ল, একো লিংকেই নাই। তেতিয়াহ'লে তহঁত সাজু হয় আৰু ক'লে ঘৰলৈ যাবলৈ। কিয় আপুনি সাজু নহয়? হা হেৰি, আপোনালোকে আপোনালোকৰ কথাটোৱে পাতি থাকিব নে মোৰ কথাটো চিন্তা কৰিব? এই বাকলি নিজৰে একো পাত্তা নাইকিয়া হৈছে। আপোনাৰ কেছৰ কথা কি ভাবিম? কি ভবা কথা কৈছা? কি হৈছে? খাটনীয়া অথনি চাৰে যে মাতিছিলে মানুহজন এইজনেই হ'বলা। কি হৈছে? কি হৈছে? দুচুকা কি হৈছে? কি হৈছে? কি হৈছে খাটনীয়া? সেইটোক একো কৰিবও নোৱাৰো, এনেকুৱা সময়ত আহি ওলাইহি নহয়। কি হৈছে খাটনীয়া? ছাৰ আপুনি কথাটো এনেকে গম পালে? চিয়াদি থৈ পৰিছে। চিয়াদি আছে, চিয়াদি। কি হৈছে খাটনীয়া? যে মোৰ ডিটেইলছ লাগিছে। হয় ছাৰ। আজি পলালে নহৈছে খাটনীয়া? থানাত কি হৈছে মোৰ ডিটেইলছটো দিয়া। হয় ছাৰ, দি আছো। কি হৈছে কচোন ঘটনাটো? ছাৰক কাৰণে আজি বেলেগৰ আগত মই আহিব লগা হৈছে খাটনীয়া। হয় ছাৰ, হয় ছাৰ। এই অফিচাৰ মানুহবিলাকৰ বিৰাট খং, এতিয়া ফুপাব চাবিচোন। খং উঠিলে এই চা দেখিছ, এই এতিয়া পাইচাৰি কৰিব, খোজ কাঢ়িব, বিৰাট খং উঠিছে আমাৰ ওপৰত। কি হ'ব কমল? খতম। কৈ দে না, কৈ দে। ঐ ওচৰতে নিদিব, কৈ খাই দিব। মই কৈছো নহয় কেনেকে। দেখিছনে চিয়াদি মানুহবিলাক মই দেখিছো, খং উঠিলে ৱালে চোৱালে গুচা মাৰি দিয়ে। মই দেখিছনে অঁতাই থ, বেঞ্চ দেখিলে বেঞ্চতো ঘুচা মাৰি দিব। ওচৰতে নিদিব তাক। ঐ কৈ দে। ছাৰ আপুনি কওকচোন। চিয়াদি মানুহ দে, মোৰ চু ৱালত মাৰি দিব কিন্তু। নামাও যা, হা নামাও যা। যি ক মোক কি দৰকাৰ পৰিছে? কি হৈছে? যা হাত ফেঁচা কৰি দিলে যা। কোনে? মই। চাওকচোন কেনেকুৱা সময়ত ধেমালি কৰিবলৈ আহিছে বেমাৰী গা লৈ। মোহন, এইটো একো নহয়, এনেহে হয়। থানাত চুৰ হোৱা কথাটো মোক ইনফৰ্ম কৰা নাই কিয়? আমিতো কৈছিলোৱে কেকেদাইহে। কেতিয়া কৈছিলি তই? সিহঁতে কৈছিলে বোলে আপুনি অহাৰ আগতে সিহঁতে কেছটো ছেটেল কৰিব। তাৰ মানে কথাটো সঁচা?
কি কি চুৰ হৈছে? বেছি বস্তু চুৰ হোৱা নাই বাৰু আপোনাৰ এই টেবুলৰ গোলকটো কলিংটো আৰু ফাইল দুটামান ন থানাত ইমানবোৰ পুলিচ গিজ গিজাই থকা অৱস্থাত 4টাকৈ বস্তু চুৰ হৈ গ'ল আৰু আপুনি কৈছে একো ডাঙৰ কথা হোৱা নাই। লাজ পোৱা নাই তেনেকে ক'বলৈ? চাওঁ চিয়াদি বেছিকৈ দুখ পালি নেকি? চাহ অকণমান আহকচোন ক'লৈ? আপোনাৰ ৰুমলৈ কিয়? কিবা কথা এটা কওঁ। যি আছে ইয়াতে কওক। ইয়াত ক'ব নোৱাৰি, চবৰে আগতে আহকচোন। আহক। কোনে মাৰিবলৈ কৈছিলে? তোক মই এইফালে আহিবলৈ কৈছো নে নাই? চিআইডি কৈছো। আহক আপুনি বহি লওকচোন। ভৰি খাটনিয়াৰ, এতিয়া মোক আদৰ সাদৰ কৰি বহাব নালাগে। থানাত ইমান ডাঙৰ ঘটনা এটা হৈ গৈছে, মোক এটা ইনফৰ্ম নকৰিলে কিয়? নহয় চাবলৈ গ'লে কৰিব লাগে, কিন্তু কোনো কিন্তু নাই। মোক নজনালে কিয়? তাকে মই আপোনাক ক'বলৈ, আপুনি বহি লওকচোন, বহি লওক। এতিয়া বহি লৈ আপোনাৰ ফকতীয়া কথা শুনি কাণজোৰ পেলাব লাগে? চাবলৈ গ'লে নেলাগে, কিন্তু এই বহি একো কথাই নক'ব। যাওক, ভালে ভালে মোৰ চকুৰ আগৰ পৰা আঁতৰ হওক। আৰু শুনক, যি যি বস্তু হেৰাইছে সোনকালে উলিওৱাৰ ব্যৱস্থা কৰক, নহ'লে মই এজন এজনকৈ চাকৰি খাই দিম। মনত ৰাখিব। আপুনি কথাটো শুনাহেঁতেন ভাল একদম আছিল। নুশুনো, একো কথাই নুশুনো। যি কৰিব দিছো তাকে কৰক। ভাল নকৰা মূৰত উঠিছে। কি হ'ল? নাই বোলো নুশুনে, মই কিবা এটা কৰি আছো দিয়ক। যাওক, কিবা এটা কৰিব। এই গোটেই মুখাই মোৰ থানাখন শেষ কৰি দিছে। আচ্ছা আচ্ছা দাদা, কি হৈছে কি হৈছে? ঐ চিধা, মই তোমাক কৰিবলৈ দিছিলো কি, আৰু তুমি ইয়াত কি কৰি আছা? আপুনি মোক ক'ব দিছে কি, মই কৰি আছো কি? তোমাক মই এইফালে লৈ যোৱা কথা নাছিলে? দমচুটত আছে কিন্তু এই ভুচুং পহৰ ৰূপটো তুমি ক'ত? এ ভুজ কি বুলি কৈছে? এই ভুচুং পহৰ ৰূপটো ল'লাগে ক'ত তুমি? এইটো ভুচিং পহু কৈছে। ভুচিং পহু এই তোমাক মই হস্পিটেললৈ লৈ যোৱা কথা নাছিলে? দমচুটত আছে। তুমি গ'লা ক'ত মানুহটো? মই গৈছো ক'ত? মই বহুত টাইম ৰখি আছো আকৌ। মোৰ বহু সময় কৈ আছে। তাকে তুমি ক'ত গৈছা তুমি কোৱা। তাকে আপুনি কওক, মই ক'ত গৈছো? আৰে তুমিহে জানিবা তুমি ক'ত গৈছা। মইহে জানিম। বা ই চিয়ানামি কৰিলে মোৰ লগত, কিন্তু এই হস্পিটেললৈ যাবলৈ কিয় মন নকৰে? কোনে চুৰ কৰিছে একোকে গম পোৱা নাই। তোমাৰ সহায়ৰ প্ৰয়োজন হ'ব পাৰে। গতিকে আগতীয়াকৈ কথাটো জনাই থলো। ছাৰ, নাই মই তোমাক জনাম। নাই নাই, আমাৰ ষ্টাফৰ মানুহে এনেকুৱা কাম কেতিয়াও কৰিব নোৱাৰে। ছাৰ মোৰ কেছটো মই তোমাক অলপ পিছত কৰি আছো, ৰ'বাচোন। কওকচোন। ছাৰ, মই কেছ এটা দিবলৈ অথনিৰ পৰা ৰৈ আছোহি, মোৰ কথা কোনেও গুৰুত্ব দিয়া নাই। একচুৱেলি আমাৰ থানাত এটা প্ৰব্লেম হৈ আছে, বেয়া নাপাব। কওকচোন কি কেছ?